আমি 15 বছৰ হ'ব মই আপুনি মানে আৰু বেলেগ মানুহ অন্ত 50 45 35 তেনেকুৱা থাকি আছে তেনেকুৱা আছে না আৰু আজিও প্ৰশাসনৰ লোক ইয়াত আহিছে আপোনালোকৰ আজি শেষৰটো দিন ইয়াত আমি অলপ টাইম চাইছো কালি দিনটোৰ ওপৰত দুটা দিন দিয়ক মানে আমি এতিয়া এৰপৰা উৰি যাম কি ক'লে পিছত সেইটো কৈছে তই লাহে লাহে গৈ থাক আজিৰ দিনটোত আপোনালোকে ইয়াত পৰা যাব পাৰিব আজি যাব নোৱাৰিম তুই চাকচোন খুঁটাবিলাক উঠাব লাগিব আৰু বহুত আছে যোৱা নাই এতিয়া গতিকে আপোনালোকে আজিৰ দিনটোত শেষ নহ'ব যিহেতু কালি দিনটা লাগিব কালি জাননী প্ৰেৰণ কৰা হৈছে কালি উচ্ছেদ অভিযান চলিব যদি আপোনালোকে নিব নোৱাৰে আবেদন জনাইছিলে না আমিতো আবেদন অচি ছাৰ আহিছে কৈছো টাইম এদিন গাভৰু আহিছে মণ্ডল আহিছে কৈছে এদিনতে কাৰণ আৰু এটা টাইম দিয়ক আমাৰ ইয়াতো বেছি একো নালাগে আমিতো এনেই গৈ আছো দেখা পোৱা গৈছে ইয়াৰ পৰা ঘৰ দুৱাৰ ভাঙি নিজে নিজে গুচি গৈছে মই নিজে নিজে গুচি কি আহ্বান জনাব যদি আপোনালোকে ভাৰতৰ আমি আমাৰ ঘৰ হ'ল ৰূপহী 3 নম্বৰ ৱাৰ্ড ইয়াৰে নাগৰিক মই ইয়াৰে নাগৰিক 3 নম্বৰ ৱাৰ্ডৰ পৰা ইয়াত আহিছে মই 40 বছৰ হ'ল মই এটা সাধাৰণ ৰিক্সাৱালা নহয় ঠেলাৱালা মানুহ ইমান কষ্ট কৰি আছে পাঁচটা চাৰিটা এই ল'ৰা কেনেকৈ পালিব লাগে ই 10 টকা 20 টকা কামাই পেলাই সংসাৰ নচলে কেনেকৈ মই ইয়াত চলিম আমি আজি 40 বছৰ ধৰি ইয়াত বসন্ত কৰি আছো কৰাৰ পিছত এনেকা মই কৰি আছে চৰকাৰে এই ইয়াত যে উচ্ছেদ চলিছে এই দুখীয়া মানুহ জন্ম হৈ পেলাই আমালোকে ক'ত যাম ইয়াৰ পৰা এতিয়া যে চৰকাৰে কৈ আছে উচ্ছেদ চলাইছে এই মানুহটি নিজে নিজে আজি 15 দিন ভাত ছাড়া ইয়াত মই থাকি আছো না খাই পেলাই ল'ৰা ছোৱালী লৈ পেলাই ভোগত মৰি আছো আজি কালিৰ পৰা অচি অত্যাচাৰ কৰি আছে আজিৰ দিনৰ 12টাত কৈ আছে খালী হ'ব লাগে ইয়াত নাই 12টাৰ পিছত এটা মাল নিব নোৱাৰে ইয়াৰ পৰা মাল জব্দ দিব এতিয়া মানুহ খাওয়া পানী বাদ দি পেলাই আকৌ ঘৰ ভাঙি আছে মই আমালোকে ক'ত যাম ইমান ভাত খাবলৈ টাইম নিদিয়ে নাই যোগান নাই আমালোকে ক'ত যাম আমাৰ মাটি সম্পদ নাই ইয়াৰে জন্ম মই ইয়াতে আহিছো চৰকাৰে মাটিত ৰৈছো মই ইয়াতে কৰি আছো এই 2 নম্বৰ বগত মই আমালোকে অৱস্থাত আমি আদৰণ জনাও আমাৰ হিমন্ত ছাৰে যিকোনো পাৰে যদি জাগা দিয়ে নিদিয়ে আমাৰ হিমন্ত ছাৰে যদি জাগা নিদিয়ে নহ'লে পুলিচ পঠাই দি পেলাই গুলি কৰি ইয়াত মাৰি থৈ যাওক আৰু কোনো ৰাস্তাই নাই আমাক যাবলৈ